আমি কৰি আছিলোঁ সমান্তৰ প্ৰগতি অৰ্থাৎ AP এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু এতিয়া কুৱেশ্যন আহিলে এবাৰ SNৰ কুৱেশ্যন আহি গ'ল মানে যোগফল উলিয়াব লাগিব বা চাম উলিয়াব লাগিব তাৰ আগলৈকে আমি কৰি আছিলোঁ কোনটো পথ হুইচ টাৰ্ম তেনেকৈ উলিয়াব গোটেইখিনি কৰি আছিলোঁ এইটোত কৈছে কি ফাইণ্ড দ্য চাম অফ ফাৰ্ষ্ট 20 টাৰ্ম অফ APটো কি দিছে 8 3 - 2 এইটো কি হৈ গৈছে কমি কমি গৈ আছে আৰু এনৰ সংখ্যা দি দিছে কেইটা টাৰ্মৰ আমাৰ বিচাৰিছে ফাৰ্ষ্ট 22 মানে এনৰ টাৰ্ম দি দিছে 22 কি আছে লিখি ল'ম কি দিয়া আছে আমাক এ দিয়া আছে এ কিমান পাই গ'লো এ দিয়া আছে 8 ডি কিমান পাই গ'লো ডিটো কি হৈ গৈছে কমি গৈছে বা এনেকৈ কৰিব পৰা 3 - 8 কৰিও চাব পৰা কাৰণ 8 - 3 নকৰিবা সদায় ছেকেণ্ডৰ পৰা ফাৰ্ষ্টৰ মাইনাছ কৰোঁ বা -2 পৰা -3 কৰি চাব পৰা যিকোনো এটা কৰিলেই হৈ গ'ল এইটো ছাইডৰ পৰা কৰিবা আৰু এইটো কি হৈ গৈছে কমি গৈছে কিমান হ'বগৈ -5 কিমান হ'ব ডি হৈ গ'ল -5 এনৰ ভেলু দিয়া আছে 22 কি বিচাৰিছে যোগফল বিচাৰিছে SNৰ ফৰ্মুলা লিখাইছিলোঁ SNৰ ফৰ্মুলা কি আছিলে n/2 টুৱাইচ a প্লাছ n - 1 d বা কেতিয়াবা এইটো আমি কেনেকৈ ইউজ কৰিম বুলি ক'লোঁ n/2 a প্লাছ an যেতিয়া anৰ ভেলু দিয়া থাকিব ডাইৰেক্ট এনেকৈ পুট কৰি দিব পাৰিম এতিয়াতো আমাক যিহেতু anৰ ভেলু দিয়া নাই আমি কোনটো ওপৰৰ ফৰ্মুলাতে কৰিম কি উলিয়াব দিছে s উলিয়াব দিছে s বা S22 বা SN যিকোনো দেখিব পৰা ফৰ্মুলাটো এবাৰ লিখি দিছোঁ n/2 টুৱাইচ a প্লাছ n - 1 d যি দিয়া আছে ভেলু পুট কৰি যোৱা এনৰ জেগাত পাতিব পাৰিম আমি 22/2 2a আৰু a ইনটু হৈ আছে 2 * a এই জেগাত হৈ যাব আমি 8 বা ব্ৰেকেট দি লিখিলেও হ'ব প্লাছ এনৰ ভেলু জানো আমি 22 - 1 ডিৰ ভেলু জানো ডিৰ ভেলু কিমান জানো -5 এইটো ব্ৰেকেট দিয়ে লিখিবা কাৰণ ইনটু হৈ আছে নহ'লে ডাইৰেক্ট লিখি দিলে তোমালোকে পিছত এইখিনি মাইনাছ কৰি পোৱা বেছিভাগে এইটো ভুল হয় দেই বেছিভাগ ল'ৰা ছোৱালীৰ কাৰণে হয় এইটো কিমান আছে 11 টাইমছ হ'ব ফালে 11 লিখি দিয়া ব্ৰেকেট ইনটু হৈ আছে কৰি যোৱা 2 * 8 2 * 8 মানে কিমান হৈ যাব 16 হৈ যাব প্লাছ 21 হ'ব এইটো কি হৈ আছে 21 হ'ব তাৰ লগত এইটো কৰি দিয়া ইনটু কৰি দিবা কাক ইনটু কৰি দিবা -5ক ইনটু কৰি দিবা প্লাছটো আগত নকৰিবা কাৰণ বদমাছ ৰুলটো আগত পঢ়িছা বদমাছৰ মতে কি কৰোঁ বদমাছত আমি কি শিকিছিলোঁ বদমাছতটো আমি কি ফাৰ্ষ্ট ব্ৰেকেটৰ পৰা ছল্ভ কৰোঁ তাৰপৰা এফালৰ পৰা ছল্ভ কৰি যাওঁ লাষ্টত এছ মানে কি ছাবষ্ট্ৰেক্ট আছিলে এতিয়া মই বদমাছ শিকাব যোৱা নাই তোমালোকে ডাঙৰ চিন আগত যিটো থাকিবা বা ব্ৰেকেটৰ পাৰ্ট কেনেকৈ ছল্ভ কৰি যাবা এতিয়া সেইটো 11 আছে 11 লিখি দিয়া এইটো ইমান পাই গ'লোঁ আমি 16 পাই গ'লোঁ আৰু এইটো প্লাছে মাইনাছে মাইনাছ এইটো কিমান হ'বগৈ 21 আৰু 5 পূৰণ কৰি দিয়া 5 - 20 - 100 আছিলে এইটো ইমান 105 হ'বগৈ 105 পাল থাকি গ'ল 11 ইনটু প্লাছে মাইনাছে ডাঙৰটো আগত মাইনাছ আছে মাইনাছ হ'বগৈ 105ৰ পৰা যদি 16 মাইনাছ কৰা কিমান থাকিবগৈ হিচাপ কৰি চোৱা কিমান আছে 105ৰ পৰা 16 মাইনাছ কৰি ডাইৰেক্ট কৰিলে 105ৰ পৰা 10 গ'ল কিমান থাকি যাব 95 থাকিব তাৰ পৰা 6 মাইনাছ কৰি দিয়া কিমান থাকিবগৈ 59 থাকিবগৈ বা এনেকৈ কৰিব পৰা এইফালে কিমান হৈ গ'ল 15 6 গ'ল থাকিলে 9 এইফালে 9 হৈ গ'ল 89 হ'লগৈ আৰু ডাঙৰটো আগত মাইনাছ আছিলে কাৰণ ইয়াৰ আগত মাইনাছ আছে তো কিমান হ'বগৈ -89 11 ইনটু কৰিছোঁ ডাইৰেক্ট লিখিব পাৰিম কিমান আছে মাইনাছে হ'ব এইফালে লিখিলোঁ 9 9 + 8 9 + 8 কৰিলে কিমান পাম আমি 9 আৰু 8 প্লাছ কৰি দিলোঁ কিমান পাই গ'লোঁ 9 + 8 17 1 কেৰি হৈ গ'ল এইফালে 8 আছিলে একে 979 বা ডাইৰেক্টো কৰি চাব পৰা কিমান কৰিব পৰা 89 * 11 যেনেদৰে সুবিধা পোৱা এইফালে 89 হ'ব 89 হ'ব এইফালে 9 8 9 কিমান 17 7 কৰিলে 1 এইফালে 8 থাকে 9 979 আৰু এইটো কিমান হৈ গ'ল 979 ইমানটা পদৰ যোগফলটো ওলাই গ'ল এতিয়া তোমালোকক এটা কনচেপ্ট ইয়াত শিকাই থৈ যাওঁ 11 যেতিয়া ইনটু কৰিম 11ৰে যদি মই এতিয়া 1 2 ঠিকে ইনটু কৰিম 11 ইনটু কৰিলে কি কৰোঁ 11টোক বাদ দি বাকী নাম্বাৰকেইটা চাই ল'বা এইটো কিমান আছে 3 আছে লিখি লোৱা এইটো আৰু এইটো প্লাছ কৰি দিয়া কিমান হৈ যাব 3 + 2 5 2 + 1 প্লাছ কৰি দিয়া কিমান হৈ যাবগৈ 3 হৈ যাব লাষ্টত কিমান হৈ গ'ল 1 থাকি গ'লগৈ বছ এইটো এনচাৰ তেনেদৰে বেলেগ নম্বৰৰ ক্ষেত্ৰত চাব পাৰা কিমান 4 4 2 * 11 এইটো একেই লাষ্টত কি আছে 2 আছে 2 আৰু 4 কৰি দিয়া কিমান হৈ যাব 6 4 আৰু 4 কৰি দিয়া কিমান হৈ যাব 8 লাষ্টত 4 আছে 4 ৰাখি দিয়া তেনেদৰে প্ৰেক্টিচ কৰিলে আহি যাব এতিয়া এইটোৰ এনচাৰ কিমান হ'ব -979 তেতিয়া এইটো কুৱেশ্যন আমাৰ হৈ গ'ল নেক্সট কুৱেশ্যন যাওঁ নেক্সট কুৱেশ্যনত কি দি দিছে আমাক
নেক্সট কুৱেশ্যনত দি দিছে আমাক দ্য ছাম অফ ফাৰ্ষ্ট 14 টাৰ্ম এপি ফাৰ্ষ্ট 14 টাৰ্মৰ এপিটো দি দিছে ফাৰ্ষ্ট 14 টাৰ্মৰ ছামটো দি দিছে আৰু ফাৰ্ষ্ট টাৰ্মটো দি দিছে ফাইণ্ড দ্য 20 টাৰ্ম হৈ গ'ল আমাৰ এইটো কি লিখিম ফাৰ্ষ্ট টাৰ্ম দিয়া আছে এ সদায় দৰকাৰ হয় এ লিখি দিয়া কিমান দিয়া আছে ফাৰ্ষ্ট টাৰ্ম 10 বুলি কৈ দিছে আৰু কি দিয়া আছে এছ দিয়া আছে এছ কিমানটা হ'ব S14 দিয়া আছে S14 কিমান দিয়া আছে 1050 এইটো কেনেদৰে কৰিম S14ৰ SNৰ ফৰ্মুলা কি আছিলে SNৰ ফৰ্মুলা আছিলে n/2 2a plus n minus 1 d এইখিনিত কি আছে n আছে তেন্তে এই 14টো কাৰ জেগাত আছে nৰ জেগাত আছে গতিকে nৰ জেগাত 14 আছে য'ত n আছে তাৰ জেগাত 14 পুট কৰি গ'লে হৈ গ'ল ডাইৰেক্ট ফৰ্মুলা বহাম কিমান হৈ যাব 14/2 twice a 2 into ফৰ্মুলা ইফালে মই লাষ্ট ছাইডত লিখি লৈছোঁ মই তাৰ পৰা পাতি গৈছোঁ তোমালোকে দৰকাৰ হ'লে ফৰ্মুলা লিখি ল'বা twice a আছিলে twice a মানে 2 into 10 plus n minus 1 কিমান 13 লিখি দিব পৰা মই লিখি দিছোঁ 14 minus 1 d জেগাত কিমান আছে d ভেলু জানো আমি d ভেলুটো নাজানো বছ d লিখি থৈ যাওঁ আৰু ইফালে থাকি গ'ল 1050 এইটোৱে কাটিব পৰা 2 যাব কেইবাৰ 7 বাৰ 7টো ইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব 1050/7 ভিতৰত এইফালে কিমান হৈ যাবগৈ 2 × 20 এইফালে 13 d এইফালে 7ৰে কেইবাৰ যাব কাটকুট 7ৰে যাব কেইবাৰ 7 × 7 3 35 থাকিলে 7 5 গুণ আৰু শূন্য থাকিবগৈ 150 হৈ গ'ল এইফালে 13 দি ৰাখি থৈ দিয়া এইটো এইফালে প্লাছ হৈ আছে এইফালে আহিলে হৈ যাব মাইনাছ 150ৰ পৰা 20 মাইনাছ হৈ গ'লে থাকি যাব 130 আৰু এইফালে থাকি গ'ল 13 ডিটোক ৰাখি থৈ দিয়া 13 ইনটু হৈ আছে এইফালে আহিলে হৈ যাব ডিভাইড কাক ডিভাইড হ'ব 130 ডি কিমান পাই যাম আমি 10 ডিৰ ভেলু পাই গ'লো 10 তেনেদৰে উলিয়াবলৈ কি দিছে উলিয়াবলৈ দিছে কি ফাইণ্ড দ্য 20 টাৰ্ম অৰ্থাৎ 20তম পদটো উলিয়াব দিছে কিমান A20 ফৰ্মুলা কি জানো এ আছে এ লিখি ল'লোঁ 20 আছে 1 কমাই দিলোঁ 19 হৈ গ'ল আৰু তাৰ জেগাত 1 কমাই দিলোঁ ডি লিখি দিলোঁ a + 19 d ফৰ্মুলা বহাই দিয়া এই জেগাত কিমান পাইছিলোঁ এই জেগাত 10 আছিলে 19ৰ জেগাত 19 হ'ব ডিৰ জেগাত কিমান পাই গ'লোঁ 10 পাই গ'লোঁ তেতিয়া কিমান হ'বগৈ এইফালে 10 হ'ব আৰু এইফালে 190 হ'বগৈ কাৰণ 19 আৰু 10 ইনটু হৈ আছে এইফালে হ'বগৈ 200 এইটো এনচাৰ ওলাই গ'ল আমাৰ নেক্সট কুৱেশ্যনতে ক'লে কি এপিটো দি দিছে আমাক তাৰ কিমানটা পদ ল'লে অৰ্থাৎ কি হাউ মেনি টাৰ্ম দিছে এনটো উলিয়াব দিছে আৰু সিহঁতৰ যোগফল 78 হ'ব কৈ দিছে তেতিয়াহ'লে এই কুৱেশ্যনটো আমি কেনেদৰে কৰিম কি দিয়া আছে লিখি ল'ম আমি ইয়াত কি দিয়া আছে আমাক এ দি দিছে আমাক 24 ডি উলিয়াব লাগিব ডি কি হৈ গৈছে মাইনাছ কমি গৈছে মাইনাছত লিখিম 24ৰ পৰা 21ৰ মাজৰ গেপটো কিমান হ'ব 3 হ'ব -3 আৰু বেলেগ কিবা দিছেনে SN দিয়া আছে কিমান 78 SNৰ ফৰ্মুলা বহাই যাম এতিয়া কি কৰিম SNৰ ফৰ্মুলা বহাই দিয়া n/2 twice a plus n minus 1 d SNৰ ভেলু জানো আমি কিমান বুলি জানো 78 এফালে n/2 আছে 2টো এফালে থ'লেও থোৱা এফালে লৈও আহিব পাৰোঁ এইফালে থৈ দিছোঁ মই n/2 twice a 2 into 24 plus n minus 1 ডিৰ জেগাত কিমান পুট কৰিব পাৰিম -3 ডিৰ জেগাত পুট কৰি দিম -3 আৰু এইফালে থাকি গ'ল 78 আৰু এইফালে থাকি গ'ল n/2 2 into 24 2 into 24 মানে পাই গ'লোঁ 48 -3 এইকেইটা ইনটু হৈ আছে কৰি দিম -3n মাইনাছে প্লাছ 3 কিমান হ'বগৈ +3 আৰু এইফালে হৈ গ'লগৈ 78 48 + 3 কিমান হ'বগৈ এইফালে থাকি গ'ল n/2 48 হৈ আছে আৰু এইফালে +3 হৈ আছে 48 + 3 কিমান হ'বগৈ 51 -3n আৰু এইফালে 78 আমি 2টো একেচতে লগত লৈ অহা হ'লে ভাল আছিল এতিয়াও লৈ আহিব পাৰিম আমি বাকী পাৰ্টখিনি একেত চল্ভ কৰিছোঁ মই এতিয়া কি থাকি গ'ল এইফালে nটো থাকি গ'ল আৰু nটোৰ ভিতৰখিনি ইনটু কৰি দিম কিমান হৈ যাব 51n হৈ যাব মাইনাছ এইফালে n আৰু 3n ইনটু হৈ আছে 3n স্কুৱাৰ হৈ যাব এটা লাইন মই স্কিপ কৰিছোঁ আৰু এইফালে 78 × 2 হৈ যাব
আৰু যিটো লাইন স্কিপ কৰিলোঁ ওপৰত মই লিখি দিছোঁ। কি থাকি গৈছিলে 78 ইণ্টু 2 তাতো থাকিবহি। এইফালে আমি ডাইৰেক্টে লিখি দিব পাৰিম। এইফালে থাকি যাব কিমান আছিলে n থাকি যাব আৰু ব্ৰেকেটৰ ভিতৰত থাকি যাব 51 মাইনাছ 3n। মানে ফাৰ্ষ্ট কি কৰিলোঁ 2 আছিলে 2টোক লৈ আহিলোঁ আৰু পিছত এইটোত ডাইৰেক্ট আমি লিখি দিলেই হ'ল। 78 ইণ্টু 2 কৰিলে কিমান পামগৈ আমি 78 ইণ্টু 2 2 8 যা 2 8 গুণ কিমান 16 6 কৰিলে 1 2 7 গুণ 14 1 15 156। এতিয়া আমি এইবিলাক চল্ভ কৰিব লাগিব আৰু এনেকৈ থাকিলে কি হ'ল এইটো এটা দ্বিঘাত সমীকৰণ বনি যাবগৈ কোৱাড্ৰেটিক ইকুৱেশ্যন। কি কৰিম n থকাখিনি ইফালে লিখি দিয়া বা এইটো মাইনাছখিনি ইফালে নিছোঁ ধৰি লোৱা এইটো কি হৈ যাবগৈ 3n স্কুৱাৰ মাইনাছ 51n মাইনাছ 156 ইকুৱেল টু 0। গোটেইকেইটাৰ পৰা 3টো আমি কি আনিব পাৰোঁ কমন আনিব। 3টো যদি কমন লৈ অহা ভিতৰত কি থাকি যাব n স্কুৱাৰ থাকি যাব মাইনাছ 51 3 কেইবাৰ যাব 3 এগুণ 3 আৰু এইফালে কিমান থাকে 3 এগুণ কিমান হৈ গ'ল 3 ভিতৰত এইফালে কিমান থাকি গ'ল 2 থাকি গ'ল 21 3 7 গুণ 17 বাৰ যাব আৰু এইফালে থাকি গ'ল 3 5 গুণ 3 2 গুণ 52 আৰু এইফালে থাকি গ'ল 0। 3টো ইফালে গ'লে 0 হৈ যাব এইফালে n স্কুৱাৰ মাইনাছ 17n মাইনাছ 52 ইকুৱেল টু 0। এইটো ফেক্টৰাইজ কৰি দিলে হ'ল। এতিয়া ফেক্টৰাইজ কেনেদৰে কৰোঁ ফাৰ্ষ্টটোৱে লাষ্টটো nটো কৰোঁ এইটো কিমান 17 পাব লাগিব আৰু কি কৰি পাব লাগিব মাইনাছ কৰি পাব লাগিব। এতিয়া 50টোক আমি ইফালে 50টো কি ইনটু কৰিলে 52 পাওঁ সেইটো চাব লাগিব কি ইনটু কৰিলে পাওঁ আমি আৰু এইটো কিহত 152 আগত চিনডাল কি হ'ব লাগিছিলে প্লাছ হ'ব লাগিছিলে এইটো কি হ'ব প্লাছ চিন হ'বগৈ। এইটো হৈ যাব প্লাছ কিমান 13 ইনটু 4 52 13 ইনটু 4 কিমান 52 আৰু এতিয়া প্লাছ কৰিলে পাই যাম আমি 17। এনচাৰ ওলাই গ'ল। এনচাৰ কিমান লিখি দিম n স্কুৱাৰ মাইনাছ 13n আৰু মাইনাছ আছে মাইনাছে প্লাছে মাইনাছে হ'বগৈ পালে 4n হ'ব প্লাছ 52। কেলকুলেশ্যনটো যিমান পৰা তোমালোকে নিজে গুৰুত্ব দিবা। এইফালে n আহি যাব n মাইনাছ 13 হৈ যাব আৰু এইফালে কি আহিবগৈ এইটোতো কমন কি হৈ যাব তোমাৰ এইফালে n আহি গ'ল আৰু এইফালে থাকিব যাবগৈ n মাইনাছ 4 ইকুৱেল টু 0 অৰ্থাৎ nৰ ভেলু পাই যামগৈ আমি 13 বা nৰ ভেলু পাই যাম আমি 4। তেতিয়া কিমানটা পদ ল'লে হয় ইহঁতৰ ভেলু 13 ল'ব লাগিব নহয় 4 ল'ব লাগিব। তোমালোকে এইটো আকৌ এবাৰ কৰিছোঁ বা কেলকুলেশ্যনটো মই এইটো বহুত শ্বৰ্টকৈ বা অলপ বহুত কম সময়ত কৰিছোঁ এইটো গতিকে কাৰোবাৰ খেলি মেলি লাগিব পাৰে গতিকে সেইটো নিজে অৱশ্যে ফেক্টৰাইজটো মই বুজাই দিয়া নাই এক্সট্ৰাকৈ যিটো পলিনমিলত ভালকৈ বুজাই দিম বহুত চেপ্টাৰটোত।